বেসিক্যালি এই কোয়েশ্চনটোত কোৱা হৈছে যে 5 10 15 এই এপিটোত অৰ্থাৎ এপি মানে হৈছে এৰিথমেটিক প্ৰগ্ৰেছন ইংৰাজীত এনেকুৱা আহিব পাৰে তোমালোকে সাৱধান থাকিবা কোনটো সংখ্যা 10তম পদ অৰ্থাৎ a10 টো আমি উলিয়াব লাগে ইয়াতে আমি পোনপ্ৰথমে পাইছো যে প্ৰথম পদ হৈ যাব এপিটোৰ 5 সাধাৰণ অন্তৰ ইয়াতে আমাৰ হৈ যাব 10 - 5 = 5 আগৰ পদটো বিয়োগ পিছৰ পদটো ওকে এটা 10তম পদটো a n ৰ ফৰ্মুলাটো আমি জানো a + n - 1 d য'ত n ৰ ভ্যালু হৈছে 10 এইখিনি প্ৰথমতে লিখি লোৱা এতিয়া আমি নেক্সট ফালটোৰ ফালে আগবাঢ়িম ওকে গতিকে a10 টো আমাক সুধিছে a10 টো হ'ব a + n ৰ ভ্যালু 10 যেহেতু 10 - 1 * d এর মান আমাৰ দিয়া আছে 5 + 10 - 1 = 9 হ'ব d এটা 5 + 9 * d এর মান হ'ব 5 গতিকে আমি চাও 5 + 9 * 5 = 45 আৰু 45 + 5 = 50 হৈ যাব গতিকে আমি নিশ্চিতভাৱে কনফাৰ্ম হৈছো যে অপচন নাম্বাৰ বি টো আমাৰ ইয়াতে শুদ্ধ উত্তৰ হিচাপে বিবেচনা কৰা হৈছে গতিকে অপচন নাম্বাৰ বি ইজ দা কারেক্ট চয়েস ফর দা গিভেন question